নমস্কাৰ আজি আমি এটো ভিতৰত আলোচনা কৰিম তোমালোকৰ যেটো 13 নম্বৰ চেপ্টাৰ আছে পৃষ্ঠকালি আৰু আয়তন এটো চেপ্টাৰৰ যিখিনি অনুশীলনী আছে অনুশীলনী প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম লগতে এটো চেপ্টাৰত যিখিনি সূত্ৰ লাগে আমাক যিখিনি পৃষ্ঠকালি আৰু আয়তন দিয়াবৰ কাৰণে যিখিনি সূত্ৰৰ প্ৰয়োজন বা যিকেইটা আমাৰ শেপ আছিল ঘনক আয়তীয় ঘনক চুঙা শংকু গোলক বা অৰ্ধগোলক এইখিনি বিষয়ে অলপমান থুলমূল ধাৰণা এটা ল'ম তাৰ পিছত আমি অনুশীলনী অংকবিলাক আৰম্ভ কৰিম মানে প্ৰথমতে আমি জানিব লাগিব পৃষ্ঠকালি আৰু আয়তন পৃষ্ঠকালি শব্দটোৰ অৰ্থ কি আৰু আয়তনৰ শব্দৰ অৰ্থ কি পৃষ্ঠকালি মানে আমি বস্তুটো কি বুজাও বা আয়তন মানে আমি কি বুজাও এইখিনি চাই লওঁ এটা প্ৰথমতে আমি ঘনকটোৱে লৈ ললো ঘনকটো যেটো আমাৰ শেপ আছিল ঘনকটো জনাৰ আগতে আমি জানিব লাগিব 2D আৰু 3D যেটো দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আমাৰ যিবিলাক আকৃতি আছিল ত্ৰিমাত্ৰিক শেপ বা ত্ৰিমাত্ৰিক শেপ কি বিলাক কোন বিলাক হয় দ্বিমাত্ৰিক মানে আমাৰ কি আছিল যিবিলাক আমি প্ৰথমতে পাই আহিছিল বৰ্গ বা ত্ৰিভুজ বা এনেকুৱা আয়ত বা বৃত্ত এনেকুৱা ধৰণৰ যিবিলাকৰ অকল দিশ আৰু প্ৰস্থ আছিল ঠিক আছে এটা প্ৰস্থ আছে বা ইয়াতে অকল দিশখিনি আছে বা এনেকুৱাকৈ আমি কি কৰিব পাৰো এখন বৰ্ডত বা এখন আমি সমতল পৃষ্ঠত আমি আঁকিব পাৰো এনেকুৱা ধৰণৰ চিত্ৰবিলাক সেইবিলাক আমাৰ কি আছিল দ্বিমাত্ৰিক চিত্ৰ বা 2D বুলি কয় তো আমি 2D ক্ষেত্ৰত এনেকুৱা পৃষ্ঠকালি আৰু আয়তন আমি নিৰ্ণয় কৰিব নোৱাৰো কি কৰিব পাৰো অকল 3D ক্ষেত্ৰতহে পাৰো আমি 2D ক্ষেত্ৰত আমি আগতে শিকি আহিছো যিবিলাক কালি উলিয়াব লাগে বা পৰিসীমা উলিয়াব লাগে সেইখিনি আমাৰ 2D ক্ষেত্ৰত আছিল তো এইটো চেপ্টাৰত আমাক এইখিনি নালাগে আমাক লাগিব 3D যিবিলাক শেপ আছে তো 3D শেপ কোনবিলাক হয় ঘনক হয় আয়তীয় ঘনক চুঙা শংকু গোলক বা অৰ্ধগোলক বিলাক হয় এটা কেনেকৈ হয় এইবিলাক 3D শেপ বা আমি কিয় ইয়াতক ত্ৰিমাত্ৰিক বুলি কওঁ অসমীয়াত আৰু ইংলিছত হলে 3D হয় তো হেতু কিয় কয় আমি হিন জানি লও প্ৰথমতে এটা প্ৰথমতে আমি চাও ঘনকটো কি বস্তু হয় যদি আমি এটা এনেকুৱা ধৰণৰ শেপ বিলাক যিবিলাক পাই আছো আমি চকৰ বাহা হক বা এনেকুৱা লুডুগুটি যেটো আমি খেলো বা এনেকুৱা ধৰণৰ যিবিলাক আকৃতি আছে সেইবিলাক আমি ঘনক বুলি কওঁ এটা কিহৰ কাৰণে ঘনক বুলি কোৱা ঘনক হ'ব লাগিলে তাক কি থাকিব লাগিব এটো অকল দিশ আৰু প্ৰস্থ আছিল ইয়াতে উচ্চতাও থাকিব লাগিব এটা যদি আমি চাও এই চিত্ৰটোত বা এই আকৃতিত চালে কি হ'ব ইয়াৰ পৰা ইয়ালৈ আমি দেখিব পাৰো দিশ হয়খিনি বা যদি আমি এনেকৈ চাও এখিনি প্ৰস্থ পাম বা আমি যদি এনেকা চুখখিনি উপৰখিনি কি পাম উচ্চতাটো পাম তো যিবিলাক বস্তুৰ দিশ থাকে বা প্ৰস্থ থাকে আৰু কি থাকিব লাগিব উচ্চতা থাকিব লাগিব তো সেইবিলাক আমাৰ কি হয় ঘনক বুলি কোৱা হয় দিশ প্ৰস্থ আৰু উচ্চতা তিনিটা থাকিব লাগিব আৰু সেই দিশ প্ৰস্থ আৰু উচ্চতাটো কি হ'ব লাগিব আমাৰ সমান হ'ব লাগিব সমান হলে সেইবিলাক কি বুলি কয় ঘনক বুলি কয় এটা এই ঘনকৰ আমাৰ কি উলিয়াব লাগিব এটো চেপ্টাৰত তোমালোকৰ আয়তন উলিয়া থাকিব পৃষ্ঠকালি উলিয়া থাকিব পাৰে বা পাৰ্শ্বীয় পৃষ্ঠকালি থাকিব পাৰে এটা আয়তন মানে কি চোৱা এই ঘনকটোৰ ভিতৰত যেটো আমাৰ যেটো ঘনকীয় আকৃতিৰ যেটো বস্তু পাইছো এইটোৰ ভিতৰত যদি আমি বস্তু ভৰাই দিও ইয়াতে আমি যিমানখিনি বস্তু ভৰাব পাৰো বা এই যিমান ঠাই আগৰি আছে এই বায়ুমণ্ডলত এই যিমান ঠাই আগৰি আছে এইখিনি বস্তু তো এইখিনি কি বুলি কোৱা হয় ইয়াৰে আয়তন বুলি কোৱা হয় ইয়াৰ ভিতৰত যিখিনি ভৰাব পাৰো আমি তাৰ পিছত আমি যিখিনি পৃষ্ঠকালি মানে কি ইয়াৰ এখন এখন পৃষ্ঠ বা আমি চালে ইফালে এখন পাম তলত এখন পাম আৰু ওপৰত যে ঢাকনি এখন লগাই দিও ওপৰত এখন পৃষ্ঠ হ'ব তো আমাৰ মুঠ কেইখন পৃষ্ঠ আছে 6খন পৃষ্ঠ আছে সেই 6খন পৃষ্ঠৰ মুঠ পৃষ্ঠকালি উলিওৱা সূত্ৰও আছে এটো মই সাইডত লিখি দিছো ইয়াতে চোৱা আয়তন মানে L কিউব মানে কি ইয়াৰে গোটেইকেইটা বাহুৰ দৈৰ্ঘ্য এটো বাহুৰ দৈৰ্ঘ্য তিনিটা আমাৰ কি আছিল দিশ প্ৰস্থ আৰু উচ্চতা আছিল তো দিশ প্ৰস্থ আৰু উচ্চতা যেটো গোটেইটা সমানে হয় তাৰ মানে আমি যিকোনো এটা বাহুৰ মান লিখি কেনে আমি যদি কিউব কৰি দিও তেনেহলে আমি এইটোৰ ভিতৰত কিমান বস্তু ভৰাব পাৰো বা ইয়াৰ আয়তনটো আমি গম পাই যাম হেতু হল ঘনকৰ আয়তন উলিওৱা সূত্ৰ তাৰ পিছত আহিলে আমাৰ মুঠ পৃষ্ঠকালি মানে কি হ'ব পৃষ্ঠকালি মানে আমাৰ আছিল যেটো পৃষ্ঠ কেইখন আছে আমাৰ 6খন পৃষ্ঠ আছে ইয়াৰে তো 6খন পৃষ্ঠৰ কাৰণে কি হ'ব ইয়াৰে এখন পৃষ্ঠ প্ৰত্যেকৰে কালি উলিয়াব লাগিব এটা যদি আমি চাও পৃষ্ঠ এখনত কি দেখিছো এটা পৃষ্ঠ আমি কি আকাৰত দেখিছো এখন পৃষ্ঠখন আমাৰ বৰ্গ আকাৰত আছে এটো বৰ্গ তো বৰ্গৰ কালি উলিওৱা সূত্ৰটো আমাৰ কি আছিল বৰ্গৰ কালি উলিওৱা সূত্ৰটো আছিল আমাৰ L স্কয়াৰ বা বাহু স্কয়াৰ তো বাহু স্কয়াৰ তো বাহুটোক আমি যদি L বুলি ধৰো তেনেহলে আমি কি লিখিব পাৰো তো L স্কয়াৰ এটো বাহু আৰু এটো বাহুৰ পূৰণফলটো এটা ইয়াতে যেটো মুঠ 6খন পৃষ্ঠ আছে তাৰ মানে কি হ'ব 6 * L স্কয়াৰ মানে মুঠ পৃষ্ঠকালি ঘনকৰ মুঠ পৃষ্ঠকালি উলিওৱা সূত্ৰটো কি পাই গলো এতিয়া 6L স্কয়াৰ আকৌ যদি কয় পাৰ্শ্বীয় মানে কি চোৱা যদি আমি এই ঘনকটোৰ ওপৰৰ পৃষ্ঠখন বাদ দিও আৰু তলৰ পৃষ্ঠখন বাদ দিও আমি যিখিনি সাইডত আছে যি চাৰিখন পৃষ্ঠ সাইডৰ আছে সেই চাৰিখন পৃষ্ঠৰ কালি উলিয়াও আহিব পাৰে কেতিয়াবা তো তাৰ কাৰণে সূত্ৰটো আমাৰ কি 4L স্কয়াৰ চাৰিখন পৃষ্ঠৰ কালি সূত্ৰ উলিওৱা কি 4L স্কয়াৰ এটো আমাৰ ঘনকটো হৈ গল একদম সেম ঘনকৰ নিচিনা আমাৰ কি আছে আয়তীয় ঘনকটো যেটো সেকেন্ড লিখিছো মই এটা আয়তীয় ঘনকটো কি হয় ঘনকৰ নিচিনাই হয় জাস্ট কি এটো ঘনকৰ নিচিনাই হয় জাস্ট এটো কি আমাৰ ইয়াতে ঘনকৰ ক্ষেত্ৰত কি আছিল দিশ প্ৰস্থ আৰু উচ্চতাটো সমান আছিল কিন্তু আয়তীয় ঘনক হোৱাৰ লগে লগে দিশ
যেটো দিশ আছে বা যেটো প্ৰস্থ আছে বা যেটো উচ্চতা আছে সমান নহয় প্ৰত্যেকটো বেলেগ বেলেগ হ'ব পাৰে তো বেলেগ বেলেগ হলে আমি হেতু কি বুলি কওঁ আয়তীয় ঘনক বুলি কওঁ তো আয়তীয় ঘনকৰ ক্ষেত্ৰত যেটো আমাৰ আয়তনটো মানে কি ইয়াৰ ভিতৰত আমি কিমান বস্তু ভৰাব পাৰো সেইখিনি আমাৰ উলিওৱা কালিটো কি দিশ যেটো দিশ থাকিব দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা l * b * h l তো লেন্থটো দিশটো আমি l ৰে খুচাও ইংলিছত বা প্ৰস্থটোক আমি কি ৰে খুচাও b ৰে খুচাও আৰু উচ্চতাটো আমি h ৰে খুচাও তো l * b * h এটো হল ইয়াৰ ভিতৰত আয়তনটো বা এই আয়তীয় ঘনকৰ আয়তন উলিওৱা সূত্ৰ একে নিচিনাকৈ যদি তাৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগে মুঠ পৃষ্ঠকালি মানে কি এখন পৃষ্ঠ এনেকৈ 6খন পৃষ্ঠ আছে তো এই 6খন পৃষ্ঠৰে কালি উলিওৱা সূত্ৰটো কি 2 * lb * bh * bh + hL মানে কি 2 পূৰণ দিশ পূৰণ প্ৰস্থ যোগ প্ৰস্থ পূৰণ উচ্চতা যোগ উচ্চতা পূৰণ দিশ এটো হল আমাৰ আয়তীয় ঘনকৰ মুঠ যেটো প্ৰস্থ আছে সৰি মোৰ যেটো পৃষ্ঠকালি আছে গোটেইখন পৃষ্ঠৰ কালি উলিওৱা সূত্ৰটো এটা কেনেকৈ হল চোৱা এটো সূত্ৰ যদি আমি চাও ভাঙি কেনে যে এটো আমাৰ এখন পৃষ্ঠ আছিল ইয়াৰ এটো কি লেন্থ l তো এটো আমি l লিখিলো আৰু এটো আমাৰ কি উচ্চতাটো এটো আমাৰ কি আছিল উচ্চতাটো আছিল এতিয়া এটো আমাৰ দেখাত এটা কি হৈ আছে আয়তীয় আকাৰত হৈ আছে গতিকে আয়তীয় আকাৰ হোৱাৰ লগে লগে কি হ'ব এটো l * h হৈ যাব মানে আমাৰ যেটো আয়তৰ কালি উলিওৱা সূত্ৰটো কি আছিল দিশ পূৰণ প্ৰস্থ আছিল ইয়াৰ দিশটো l আৰু প্ৰস্থ মানে উচ্চতাটো কিমান হৈ আছে এটা h আছে গতিকে আমি এটো lh পালো এটা সেম এইখনৰ নিচিনা আমি আকৌ একটা চালে ইয়াতে এখন আছে পৃষ্ঠ তো ইয়াতে দুখন পৃষ্ঠ আছে যেহেতু গতিকে আমি আকৌ লিখিব লাগিব কি 2lh একে নিচিনাকৈ আমি এইখন হৈ গল তো নেক্সট আমি এইখন চাম এইখনৰ ক্ষেত্ৰত কি এটো প্ৰস্থটো b গতিকে আমি b লিখি দিলো আৰু এটো আমাৰ কি আছে তলত লিখিছো বাৰু b পূৰণ এটো আমাৰ কি উচ্চতাটো h গতিকে b * h সেম এইখনৰ নিচিনা ইয়াতে এখন আছে গতিকে আমি আগত কি লিখিব লাগিব পূৰণ 2 কৰি দিলো হৈ গল bh টো একে নিচিনাকৈ আমি যদি চাও এখন পৃষ্ঠ হৈ গল এখন পৃষ্ঠ হৈ গল এখন হৈ গল থাকিল কোনখন পিছফালৰখন আৰু ওপৰৰখন তলৰখন আৰু ওপৰৰখন থাকিল তলৰখনৰ ক্ষেত্ৰত কি হ'ব চোৱা এটো আমাৰ লেন্থ আছিল এটো আমাৰ কি আছিল ব্ৰেথটো আছিল দিশ আৰু প্ৰস্থ তো দিশ আৰু প্ৰস্থ পূৰণ কৰি দিও l * b তলৰখন যেনেকুৱা ওপৰৰখনো সেম হয় গতিকে দুখনৰ কাৰণে আমি 2 এটা পূৰণ কৰিলো তো এইকেইটা যোগ কৰিলে আমি কি পাম 2lb + 2bh + 2hL হেতুৱে কৰিছো আৰু 2টো কমন লৈ কেনে আগত মুঠ পৃষ্ঠকালি কৰিছো এটো হল আমাৰ আয়তীয় ঘনকৰ কালি উলিওৱা সূত্ৰ মুঠ পৃষ্ঠকালি উলিওৱা সূত্ৰ এবাৰ নেক্সট আহিলে পাৰ্শ্বীয় পৃষ্ঠকালি পাৰ্শ্বীয় মানে কি আমাৰ যিখন চাৰিখন বেৰ আছে সেই চাৰিখন বেৰৰ কালি এটা তোমালোকৰ কিছুমান অংক থাকে এনেকুৱা যে এটা ঘৰৰ মুঠ বেৰত ৰং কৰিলে ইমান কিমান টকা খৰচ হ'ব এনেকুৱা অংক কিছুমান থাকে যে চাৰিখন বেৰ আছে সিলিংখন আৰু ফ্লোৰখনত ৰং কৰা না সেই চাৰিখন বেৰত ৰং কৰিব লাগে তাৰ মুঠ কালিটো উলিয়াব লাগে তেতিয়া আমি কি কৰো এইবিলাক সূত্ৰ ব্যৱহাৰ কৰো পাৰ্শ্বীয় পৃষ্ঠকালি উলিওৱা সূত্ৰটো তেতিয়া যি আমাৰ ওপৰৰ ফ্লোৰখন বা ওপৰৰ যিখন পৃষ্ঠ আছিল সেইখন আৰু তলৰ পৃষ্ঠখন নাই গতিকে বাকি চাৰিখনৰ কাৰণে উলিয়াব লাগিব সেইখনৰ কাৰণে কালি কি হ'ব আমাৰ এটো 2 * h * l + b যেহেতু ওপৰৰ আৰু তলৰখন নাই তাৰ মানে আমাৰ এই lb অংশটো নাই বাকি আমাৰ এইখিনি আৰু এইখিনি অংশ থাকিব তো এটাৰ যোগফলটো পাৰ্শ্বীয় পৃষ্ঠকালি হৈ গল এবাৰ নেক্সট আহিলে আমাৰ কি সুঙা মানে কি যেটো বেলন বুলিও কয় আৰু ইংলিছত হয় কি সিলিন্ডাৰ বুলি কোৱা হয় এ সুঙাৰ ক্ষেত্ৰত কি হয় যদি আমি এনেকৈ বটল এটা চাও ইয়াতে কি হৈ আছে এটো ঘূৰণীয়া আকাৰত হৈ আছে আৰু তলত একিনে এখন পৃষ্ঠ আছে আৰু যদি চাও ইয়াতে এখন পৃষ্ঠ আছে এতে এনেকুৱা ধৰণৰ যিবিলাক আকৃতি আছে তো এটো আমাৰ কি হয় সুঙা আকৃতিৰ বুলি কোৱা হয় এটো সমান হ'ব লাগিব এটো বাৰু সমান নাই কিন্তু এখিনি সমান আকৃতিৰ হয় তো এতিয়া এনেকুৱা ধৰণৰ যিবিলাক শেপ আছে সেইবিলাক আমি কি বুলি কওঁ বেলন বা সিলিন্ডাৰ বা সুঙা আকৃতিৰ তো ইয়াৰ কাৰণে পৃষ্ঠ কেইখন হল চোৱা এতিয়া এইখন যিখন বেকা হৈ আছে যিখন আমাৰ কি বক্ৰ পৃষ্ঠ বুলি কয় বাকি এইপিনে এখন সমতল পৃষ্ঠ আৰু এইফালে চালে এইখন সমতল পৃষ্ঠ এতিয়া আমাক এইখন পৃষ্ঠৰ কালি উলিয়াব দিব পাৰে আৰু ইয়াতে ভিতৰত কিমান ঠাই আগুৰি আছে হেতু হল আমাৰ আয়তন উলিওৱা সূত্ৰ যে আয়তন উলিওৱা সূত্ৰটো কি সুঙাৰ ক্ষেত্ৰত পাই r² * h তো পাইটো আমি জানো 7/22 বা 3.14 এনেকৈ ভ্যালু বহাব লাগিব বাকি r² r মানে কি হ'ব চোৱা আমি যে এটো দেখিছো এটো বৃত্ত আকাৰত দেখিছো বেলুনটো আমি যে চাও এনেকে এটো কি দেখিছো মই বৃত্ত আকাৰত দেখিছো তো বৃত্ত আকাৰত হোৱাৰ লগে লগে ইয়াৰ কি হ'ব এটা ব্যাসাৰ্ধ থাকিব বৃত্তটোৰ সেই বৃত্তটোৰ ব্যাসাৰ্ধটোৱে কি হ'ব ইয়াতে r ৰ ভ্যালুটো হ'ব বাকি h টো কি আমি ইয়াৰ পৰা ইয়ালৈ যদি জোখো কিমান উচ্চতা আছে বেলুনটোৰ বা সুঙাটোৰ উচ্চতাটো কিমান হেতু হ'ব কি ইয়াৰে h ৰ ভ্যালুটো এটো হল আমাৰ আয়তন উলিওৱা সূত্ৰ নেক্সট আহিলে মুঠ পৃষ্ঠকালি এতিয়া মুঠ পৃষ্ঠকালি কিয় কৈছো ইয়াতে কেইখন আছে পৃষ্ঠ এখন দুখন আৰু তিনিখন পৃষ্ঠ তো এই তিনিখন পৃষ্ঠৰে আমি কি উলিয়াব লাগিব কালি উলিয়াব লাগিব তো কালি উলিওৱাৰ কাৰণে কি হ'ব সূত্ৰটো 2πr * h + r এটা কেনেকৈ হল সূত্ৰটো চোৱাচোন যেটো আমাৰ পাৰ্শ্বীয় পৃষ্ঠ বা এইখিনি সাইডৰ যিখিনি বক্ৰ পৃষ্ঠ তাৰ কাৰণে কালি উলিওৱা সূত্ৰটো কি 2πrh আৰু এইখিনি সাইডৰ খিনিৰ কাৰণে 2πr আৰু h
প্লাস বাকি এইখন এখন পৃষ্ঠ আছে এইখন এখন পৃষ্ঠ আছে তো এই দুটা যেহেতু কি হয় আমাৰ বৃত্তৰ আকাৰৰ হয় বৃত্তৰ কালি উলিওৱাৰ সূত্ৰটো কি আছিল আমাৰ পাই r স্কয়াৰ তো ইয়াৰ লগত দুখন বৃত্ত গতিকে দুটা বৃত্ত 2 পাই r স্কয়াৰ যোগ কৰিলো তো দুটাৰ পৰা 2 পাই কমন লৈছে আৰু r এটা কমন লৈছে তাহলে কিমান হল ইয়াতে h থাকিলে ইয়াতে এটা r থাকিলে তো তেনেকৈ আমি মুঠ পৃষ্ঠকালি সূত্ৰটো কি পাইছো 2 পাই r * h + r আৰু বক্ৰ পৃষ্ঠকালি কাৰণে যেটো বেকা পৃষ্ঠখিনি আছে তাৰ কাৰণে কালি উলিওৱাৰ সূত্ৰটো আমি কি পাই গৈছো 2 পাই r h তাৰ পিছত নেক্সট আহিলে আমাৰ সুঙা আকাৰ শংকুটো আহি গল শংকুটো মানে কি আমি যিবিলাক আইসক্ৰীমৰ যিবিলাক কোণ পাইছিলো খোৱা বা তেনেকৈ পেপু আকাৰৰ যিবিলাক শেপ আছে সেইবিলাক আমাৰ কি শংকু আকাৰৰ হয় তাৰো কিখন হয় দুখন পৃষ্ঠ থাকে এখন এনেকুৱা এখন পৃষ্ঠ আৰু তলত এখন ঘূৰণীয়া পৃষ্ঠ থাকে তো এনেকুৱা আকাৰবিলাক আমাৰ কি আছিল শংকু আছিল তো ইয়াৰে যেটো উচ্চতা এটো উচ্চতাক আমি কিৰে খুচাও h ৰে খুচাও বাকি এটো যেটো ব্যাসাৰ্ধ থাকে ব্যাসাৰ্ধক আমি কিৰে খুচাম r ৰে খুচাম আৰু যিখিনি এনেকৈ হেলনিয়া যেটো উচ্চতা আছে আমি যেটো এনেকৈ হেলনিয়াকে জখো এটো আমি কিৰে খুচাও l ৰে খুচাও অসমীয়াত কি বুলি কয় এটো নতি উচ্চতা বুলি কয় তো আমি এইখিনি বস্তু জানিলে আমি শংকু এটাৰ কি উলিয়াব পাৰো আয়তনটো উলিয়াব পাৰো মুঠ পৃষ্ঠকালি উলিয়াব পাৰো আৰু বক্ৰ পৃষ্ঠকালি উলিয়াব পাৰো এটা আয়তন উলিওৱাৰ সূত্ৰটো কি 1/3 পাই r স্কয়াৰ h মুঠ পৃষ্ঠকালি মানে কি এই হেলনিয়া অংশটো যেটো আছে বেকা আকাৰৰ এনেকুৱা সেইখিনিৰ কালি আৰু প্লাস তলৰ যেটো বৃত্ত আছে সেইখিনিৰ কালি হেতু সূত্ৰ কি পাই r * l + r আৰু বাকি ওপৰৰ যিখিনি হেলনিয়া অংশ আছে সেইখিনিৰ কালি উলিওৱাৰ সূত্ৰটো কি পাই r আৰু l এইখিনি হল আমাৰ শংকুৰ ক্ষেত্ৰত নেক্সট আহিলে আমাৰ গোলক মানে কি যেটো আমাৰ ফুটবল আকাৰৰ যিবিলাক আছে বা বল আকাৰৰ যিবিলাক শেপ আছে তো এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ কি হয় এটোক আমি কি বুলি কও গোলক বুলি কও এটা গোলকৰ ক্ষেত্ৰত চোৱা আমি পাই আহিছিলো বৃত্তটো আমাৰ কি 2D আছিল তো বৃত্তটো যদি আমি 3D শেপত হৈ যায় কি হ'ব এনেকুৱা গোলক আকাৰৰ হৈ যাব কিন্তু এই গোলকটোৰ ক্ষেত্ৰত আমি যদি চাও কি হ'ব ইয়াতে ভিতৰত এটা কেন্দ্ৰবিন্দু আছে মাজত সেই কেন্দ্ৰবিন্দুৰ পৰা এই সাইডৰ এখিনি বেৰখিনি লৈ এটা কি পাম আমি এনেকৈ ব্যাসাৰ্ধ এটা পাম তো সেই ব্যাসাৰ্ধটোৱে ইয়াৰ উলিয়াব পাৰো বেলেগ আৰু ইয়াতে জুখিব পৰা বস্তু নাই কাৰণ বাকিখিনি সব ঘূৰণীয়া শেপ আকাৰৰ হয় গতিকে ইয়াতে আমি স্কেলাৰে জুখিব নোৱাৰো তো আমাৰ কাৰণে অকল এই গোলকৰ ক্ষেত্ৰত কি দিয়া থাকিব অকল আমাৰ যেটো ব্যাসাৰ্ধটো আৰটোৱে দিয়া থাকিব তাৰ পৰা আমি কি উলিয়াব লাগিব ইয়াৰ আয়তন মানে ইয়াৰ ভিতৰত কিমান ঠাই আছে ভিতৰত কিমান বায়ু ভৰাব পাৰো বা কিমান বস্তু ভৰাব পাৰো হেতু হ'ব কি ইয়াৰ আয়তন আৰু আয়তন উলিওৱাৰ সূত্ৰটো আমাক কি দিছে 4/3 পাই r কিউব নেক্সট আছে পৃষ্ঠকালি মানে কি সো এই যিখন পৃষ্ঠ আছে বগাখিনি যিখিনি দেখিছা তোমালোকে এই পৃষ্ঠখিনি কি বুলি কয় আমি এখন পৃষ্ঠ আছিল প্ৰত্যেকতে পাই আহিছিলো তো এই পৃষ্ঠখনৰ কালি উলিয়াব লাগে আমি এক্সট্ৰাকে তো কালি উলিওৱাৰ সূত্ৰটো আমাক কি দিছে 4 পাই r স্কয়াৰ যেটো বৃত্তৰ কালি উলিওৱাৰ সূত্ৰ আছিল পাই r স্কয়াৰ তাৰ লগত যদি আমি 4 মাল্টিপ্লাই কৰি দিও তেনেহলে কি পাম এই গোলকটোৰ আমি কি পাম মুঠ পৃষ্ঠকালিটো পাম হৈ গল এটো নেক্সট আহিলে অৰ্ধগোলক এটা অৰ্ধগোলক মানে কি হ'ব যদি আমি এই গোলকটো মাজতে সমানে কি কৰিলো কাটি দিও এটা সমানে কাটি দিয়াৰ পিছত কি হ'ব এটা ফাল ৰৈ যাব তো এনেকুৱা ধৰণৰ হ'ব শেপটো এনেকুৱা ধৰণৰ শেপ এটা হ'ব তো আমি এই শেপটোৰ কাৰণে বা এই আকৃতিটোৰ কাৰণে আমি কি কৰিব লাগিব আয়তন উলিয়াব লাগিব একেনচিনাকে মুঠ পৃষ্ঠকালি উলিয়াব লাগিব আৰু বক্ৰ পৃষ্ঠকালি উলিয়াব লাগিব এতিয়া আয়তন মানে কি হ'ব সেই শেপটোত কিমান ঠাই আগৰি আছে বা ভিতৰত আমি কিমান বস্তু ভৰাব পাৰো সেইখিনিক আমি কি বুলি কম আয়তন বুলি কম তো আয়তনৰ কাৰণে সূত্ৰ যেটো গোলকৰ সূত্ৰ আছিল তাৰ আধা 4/3 পাই r কিউব কাৰণ এটা গোলকত যিমান ঠাই ভৰাব পাৰো যিমান বস্তু ভৰাব পাৰো সেইখিনি আধা কৰিলে আমি অৰ্ধগোলকটো পাওঁ গতিকে তাৰ যিখিনি আয়তন হ'ব তাৰ আধা আমাৰ কি হ'ব অৰ্ধগোলকৰ আয়তন তো গোলকৰ আয়তনটো আছিল 4/3 পাই r কিউব এটো তো আমি যদি গোলকৰ আয়তনটো কি কৰো আধা কৰি দিও আধা মানে কি ইয়াক 2 ৰে হৰণ কৰিব লাগিব অৰ্থাৎ আমি 1/2 ৰে পূৰণ কৰি দিলে হৈ যাব তো 2 ৰে হৰণ কৰিলে আমি কি পাম 2 ৰে এটো কাটা যাব 2/3 পাই r কিউব মানে অৰ্ধগোলকৰ আয়তন উলিওৱাৰ সূত্ৰটো কি 2/3 পাই r কিউব নেক্সট আহিলে মুঠ পৃষ্ঠকালি এতিয়া অৰ্ধগোলকৰ মুঠ পৃষ্ঠ কেইখন থাকে অৰ্ধগোলকৰ পৃষ্ঠ কেইখন থাকিব আমাৰ এইখন যিখন আমাৰ ঘূৰণীয়া আকাৰৰ যেটো শেপ আছিল তোমালোকে যদি বাতিটো যদি ইমাজিন কৰা বাতিটো কি হ'ব যেটো বাতিটোৰ যিখিনি অংশ সেইখিনি আমাৰ কি অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি আৰু যিখিনি ওপৰৰ সমতলন টাইপ থাকে আমি যেটো বস্তু পুৰা বাতিটো ধৰা হল পুৰা চাউল ভৰাই থৈছো গুটেখিনি তো চাউলটোৰ ওপৰ যেটো এটা শেপ এটা হৈ যাব বা যেটো হন পৃষ্ঠ নতুনকৈ সৃষ্টি হ'ব সেইখন কি আমাৰ সমতল পৃষ্ঠ হ'ব আৰু বাকি বাতিটোৰ যেটো শেপ হেতু আমাৰ কি হ'ব বক্ৰ পৃষ্ঠ হ'ব সেই দুইখন পৃষ্ঠৰে মুঠ কালি উলিওৱাৰ সূত্ৰটো কি 3 পাই r স্কয়াৰ এটা কেনেকৈ হল চোৱা আমাৰ গোলকৰ পৃষ্ঠকালি উলিওৱাৰ সূত্ৰটো কি আছিল 4 পাই r স্কয়াৰ এটো আছিল তো এটুক যদি আমি আধা কৰিলে আমাৰ কি হ'ব 2 ৰে হৰণ কৰিব লাগিব তো হৰণ কৰিলে আমি কি পাম 2 ৰে 4 হৰণ কৰিলে 2 বাৰ গল তাৰ মানে 2 পাই r স্কয়াৰ এটো হল আমাৰ কি গোলকৰ অৰ্ধগোলকৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি হ'ব লাগিছিল কিন্তু
যেটো বক্ৰপৃষ্ঠ গোলকৰ পৃষ্ঠকালি আছিল তাৰ আধা কৰত আমি এইখিনি পালো হয় কিন্তু অৰ্ধগোলকৰ ক্ষেত্ৰত আৰু এখন এক্সট্ৰাকে এখন কি আহিল পৃষ্ঠ আহি গল যিখন আমাৰ ভাতিটোৰ ওপৰত যিখিনি চাউলৰে ৰাখি কৰিলে এটা নতুন এটা পৃষ্ঠ সৃষ্টি কৰিলে তো সেইখন পৃষ্ঠ কেনেকুৱা টাইপ হ'ব আমি যদি ওপৰৰ পৰা চাও এনেকুৱা বৃত্ত আকাৰৰ হ'ব তো বৃত্তটোৰ কি হ'ব কালি উলিয়াব লাগিব তো বৃত্তটো কালি উলিওৱা সূত্ৰটো কি পাই r স্কয়াৰ তো ইয়াৰ লগত আৰু এটা পাই r স্কয়াৰ যোগ কৰি দিয়া টোটাল কিমান হ'ব এতিয়া 3 পাই r স্কয়াৰ সেই কাৰণে অৰ্ধগোলকৰ ক্ষেত্ৰত মুঠ পৃষ্ঠকালি কিমান আমাৰ 3 পাই r স্কয়াৰ নেক্সট আহিলে অৰ্ধগোলকৰ পিছত বক্ৰ মুঠ পৃষ্ঠকালিৰ পিছত আহিলে কি বক্ৰপৃষ্ঠকালি মানে কি আমাৰ যিখিনি এইখিনি শেপটো তো বক্ৰপৃষ্ঠকালি এটো হৈ যাব আমাৰ 2 পাই r স্কয়াৰ যেটা আমি মুঠ পৃষ্ঠকালিৰ দুই উদাহৰণ কৰা পাইছিলো তো আমি কিমান পালো 2 পাই r স্কয়াৰ তো এটা পৃষ্ঠকালি আৰু আয়তনৰ তোমালোকে যদি কিবা অংক আহে তো এই কিটা সূত্ৰ ব্যৱহাৰ কৰিলে আৰু ইয়াৰ বাহিৰে বেলেগ সূত্ৰ নাই আমাৰ এইখিনি সূত্ৰ জানিলে আমাৰ কি হ'ব ধুনিয়াকৈ পৃষ্ঠকালি আৰু আয়তনৰ যিখিনি অংক আছে আমি গোটেইখিনি ধুনিয়াকৈ কৰিব পাৰিম এটা প্ৰথমতে আমি যেটো 13.1 অনুশীলনী আছে তাৰে যিখিনি প্ৰশ্ন উত্তৰ আছে আমি সেইখিনি কৰো লগত আমি সূত্ৰখিনি লিখিছো ইয়াতে গতিকে ইয়াৰ পৰা আমি সূত্ৰখিনি ইউজ কৰি কেনে ধুনিয়াকৈ অংক এটা কৰিব পাৰিম এটা এক নম্বৰটো কি দিছে আমাক দুটা ঘনক এটা ঘনকৰ আয়তনটো কিমান দিয়া আছে তাৰ আয়তনটো আমাক 60 মই লিখিলো এইখিনি দিয়া আছে ঘনকটোৰ আয়তন আমাক আয়তন কিমান দিছে 64 ঘন সেন্টিমিটাৰ 64 ঘন সেন্টিমিটাৰ ঘন মিটাৰ দিয়া আছে গতিকে 64 মিটাৰ কিউব তো আমাক এনেকুৱা 64 মিটাৰ কিউব আয়তনৰ এটা ঘনকৰ লগত একে সেম আকাৰৰ আৰু এটা ঘনক এনেকৈ সংযোগ কৰিছে মানে আমি ঘনকৰ চিত্ৰটো ধৰাহলি এটা আঁকিলো এটো আমাৰ কি 60 এটা ধৰা হল 64 আয়তন বিশিষ্ট 64 ঘন মিটাৰ আয়তন বিশিষ্ট এটা ঘনক মানে কি আছিল তাৰ দিশ প্ৰস্থ আৰু উচ্চতা গোটেইখিনি সমান এটা এই ঘনকটোৰ লগত আৰু এটা সেম কি কৰিলে 64 ঘন মিটাৰ বিশিষ্ট আৰু এটা ঘনক কি কৰিলে তাৰ মুৰে মুৰে সংযোগ কৰিলে মানে ইয়াৰ পৰা ইয়াতে আকৌ সংযোগ কৰিলে এনেকে তো সংযোগ কৰি দিয়াৰ ফলত কেনেকুৱা শেপ হ'ব এটো এতিয়া এনেকুৱা টাইপ শেপ এটা হ'ব যদি আমি সংযোগ কৰিলো এটো এটা তো ইয়াতে দুটা ঘনক সংযোগ হৈ গল দুটাৰে কি 64 এটো 64 আয়তন তো এটা এটো আমাৰ ঘনক হৈ থকা নাই কাৰণ ইয়াৰ দিশ বেলেগ হ'ব প্ৰস্থ বেলেগ হ'ব উচ্চতা বেলেগ হ'ব তো আমাৰ এটো কি হৈ গল আয়তীয় ঘনক আহি গল তো আমাক এতিয়া উলিয়াব দিছে এই নতুনকৈ সৃষ্টি হোৱা ঘনকটোৰ কি উলিয়াব দিছে মুঠ পৃষ্ঠকালিটো উলিয়াব দিছে মুঠ পৃষ্ঠকালি মানে কি এইটো সূত্ৰ 2lb + bh + hcl এটো আমি সূত্ৰ ব্যৱহাৰ কৰি কেনে ইয়াৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিব এতিয়া চোৱা এই সূত্ৰটো ব্যৱহাৰ কৰিব কাৰণে আমাক কি লাগে l লাগে b লাগে আৰু h লাগে l মানে কি আছিল যে এই যেটো আমি নতুনকৈ পালো আয়তীয় ঘনকটো তাৰ লেন্থ বা আমাৰ কি দিশটো লাগে দিশ মানে কি আমাৰ ইয়াৰ পৰা একদম কি ইয়ালে যেটো দিশ হেতু আমাক l আছিল হেখিনি লাগে আৰু কি লাগে b মানে প্ৰস্থ মানে এইখিনি লাগে b এইখিনি b যিমান হ'ব এইখিনিও সেম হ'ব বা এইখিনিও সেম হ'ব তো আমি এটা b উলিয়ালে হ'ল আৰু আমাক h মানে কি উচ্চতাটো ধৰা হল উচ্চতাটো আমাৰ কি এইটো বা এইটো এটা উচ্চতা আৰু এইটো এটা উচ্চতা তো উচ্চতা দুটা সেমই হ'ব কাৰণ কি দুটা ঘনক যেটো এটাই ঘনক হয় মানে কি একে আকাৰৰে ঘনক হয় তাৰ মানে কি ইয়াৰ উচ্চতা সেম হৈ যাব তো আমি এটো কি লিখিলো h লিখিলো তো আমি যদি l b আৰু h ৰ মানখিনি গম পাও তেতিয়ালে আমি কি কৰিব পাৰিম ইয়াৰ মুঠ পৃষ্ঠকালিটো নিৰ্ণয় কৰিব পাৰিম এটা কেনেকৈ উলিয়াম চোৱা যেটো আমাৰ প্ৰথমতে যেটো ঘনক দিয়া আছিল 64 ঘন মিটাৰ বিশিষ্ট তাৰ আমি কি কৰিম দিশটো উলিয়াৰ লগে আমি কি পাম এই ঘনকটোৰ l টো গম পাম বা এটো b টো গম পাম বা h টো গম পাম কাৰণ ঘনকৰ l b আৰু h সেম হয় তো আমি যদি এটা মান গম পাই যাও তাৰ h টো গম পাম b টো গম পাম আকৌ এটো যিখিনি হয় এটোও সেম হ'ব তো আমি এইটো যোগ কৰিলে আমি গোটেই কি পাম নতুনকৈ সৃষ্টি হোৱা যেটো আয়তীয় ঘনক পাম তাৰো আমি কি পাই যাম দিশটো গম পাই যাম তো এটা কেনেকৈ উলিয়াম এটো 64 ঘন মিটাৰৰ দিশটো কাৰণ আমি জানো যে কি আয়তীয় ঘনকৰ ঘনকৰ আয়তন উলিওৱা সূত্ৰটো কি আমাৰ l কিউব বুলি জানো তো আমি যদি ঘনকৰ আয়তনৰ ক্ষেত্ৰত আমি ঠাইত আমি কি লিখি দিও ইয়াৰে যেটো সূত্ৰটো আছে l কিউব হেতু লিখি দিলো দুটা আমাৰ কি হৈ গল l কিউব ইকুৱেল আমি কি লিখিব পাৰিম এটা 64 মিটাৰ কিউব এটো লিখিব পাৰিম তো আমি এটা এখিনিৰ পৰা আমি l ৰ মানটো সৰল কৰি কেনে ধুনিয়াকৈ উলিয়াব পাৰিম কেনেকৈ উলিয়াম এটো কিউব আছে আমি যদি হেপিছন লৈ যাও কি হ'ব সমান চিন এটো সাইড নিলে কিউব ৰুট হৈ যাব বা আমি যদি এটো কিউবত লিখো লিখি দুই ফালৰ পৰা কিউব কাটা কৰি আমি l ৰ ভ্যালুটো উলিয়াব পাৰিম তো প্ৰথমতে আমি l ৰ মানটো উলিয়াই লও ললে কি হ'ব এতিয়া l equal to এটো l কিউব আছে এটো 64 টো আমি কি লিখিব পাৰো 4 4 গুণ 16 4 গুণ 64 তাৰ মানে তিনটা 4 পূৰণ কৰিলে আমি 64 পাও হৈ গল এখিনি আমি দুই ফালৰ পৰা কিউব কেনসেল হ'ব থাকিব কিমান l equal to 4 তো আমাৰ যেটো প্ৰথমতে যেটো আমাৰ ঘনক আছিল এটো ঘনকৰ আমি কি পাই গলো এতিয়া
যেটো উচ্চতা বা যেটো দিশ বা যেটো প্ৰস্থ আমি কিমান পালো 4 পাই গলো গোটেইখিনি 4 হল এটা এইখিনিৰ লগত আকৌ এটো যোগ কৰিছে কওঁতে নতুনকৈ এটা পাই গল তো তাৰ কাৰণে কি হ'ব এতিয়া যেটো নতুনকৈ সৃষ্টি হল এটো কাৰণে কিমান হ'ব দিশটো চোৱা উচ্চতাটো কিমান আছে 4 আছে তো এটো 4 এ থাকিব বা এটো প্ৰস্থটো আমাৰ কিমান আছে 4 আছিল তো 4 এ থাকিলে যেটো দিশ হ'ব আমাৰ দিশটো কিমান হ'ব আমাৰ এটো 4 আছিল এটো 4 আছিল তো 4 আৰু 4 দুটা যোগ কৰিলে আমি কিমান পাম 8 পাম তাৰ মানে আমাৰ দিশটো কিমান হ'ব এবাৰ 8 হ'ব তো আমি এটো 8 পাই গলো এটো 4 পাই গলো আৰু এটো 4 পাই গলো এতিয়া আমি যিখিনি লগা আছিল L B আৰু H তো আমি হেনেকে আয়তীয় ঘনকটো মুষ্পিষ্টকালিটো নিৰ্ণয় কৰিব পাৰিম তো আমি কি লিখিম এতিয়া যে নতুনকৈ সৃষ্টি হোৱা আয়তীয় ঘনকটোৰ মিটাৰটো লিখি দিও এককটো আয়তীয় ঘনকটোৰ আমি কি পাম দিশটো এতিয়া কি হ'ব যে আমাৰ যেটো 4 আছিল এটো 4 আৰু এটো 4 দুটা 4 যোগ কৰিলে কিমান হ'ব 4 + 4 = আমি কিমান পাম 8 মিটাৰ পাই যাম তো আমি নতুনকৈ সৃষ্টি হোৱা ঘনকটোৰ দিশ কিমান পালো 8 মিটাৰ প্ৰস্থ কিমান হ'ব আমাৰ প্ৰস্থ প্ৰস্থটো আমাৰ যেটো বহল আছিল এটো কিমান আছিল এটো 4 মিটাৰ আছিল তো এটো 4 মিটাৰ থাকিলে সেম কাৰণ আমি দিশহে যোগ কৰিছো দুটা বস্তু প্ৰস্থটো এনে সেমে আছে গতিকে এটো 4 মিটাৰ থাকি গল আৰু উচ্চতাটো কিমান হ'ব আমাৰ উচ্চতা h = আমি কিমান পাম উচ্চতাটো আমাৰ 4 আছিল গতিকে এটো 4 সেম থাকি গল তো আমি নতুনকৈ যেটো সৃষ্টি হল আয়তীয় ঘনক দীঘল কয়টো তো তাৰ আমি দিশটো পালো প্ৰস্থটো পালো উচ্চতাটো পাই গলো তো এতিয়া আমি কি কৰিব পাৰিম যেটো আমাক মুষ্পিষ্টকালি উলিয়াব দিছিলে এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে ধুনিয়াকৈ উলিয়াব পাৰিম তো লিখা এতিয়া এটাকে মুষ্পিষ্টকালি কিমান হ'ব আমাৰ 2 * LB + BH + HCl যেটো আমাৰ সূত্ৰ আছিল তো সূত্ৰটো লিখিলো মানখিনি বহাই দিয়া এতিয়া 2 * L ৰ মান কিমান আছে 8 * B মান আমি 4 পালো + B মান 4 H ৰ মান কিমান 4 + H ৰ মান কিমান 4 আৰু L ৰ মান কিমান পাইছো আমি 8 পাইছো তো 8 লিখি দিলো হৈ গল এখিনি মানখিনি বহুৱা এতিয়া এখিনি পূৰণ কৰি কেনে সৰল কৰিলে আমি যেটো ভ্যালু উলিয়াব দিছিলে পাই যাম হেতু এটা 2 হৈ গলে তো 8 4 গুণ কিমান 32 + 4 4 গুণ 16 + 8 4 গুণ কিমান 32 তো এটো যোগ কৰিলে আমি কিমান পাম 2 থাকিলে ইনটু 32 32 64 64 ৰ লগত যদি আমি 16 যোগ কৰা কিমান হ'ব 80 তো এটো 80 হৈ গল তো 2 * 80 মানে আমি কিমান পাম 8 2 16 160 হৈ গল 160 ভ্যালু এতিয়া আমি এককটো কি হ'ব চোৱা যদি আমাক আয়তন উলিয়াব দিবে কিবা শেপৰ তেতিয়ালে আয়তনটো কি হ'ব আমাৰ সদায় মিটাৰ কিউব বা সেন্টিমিটাৰ কিউব বা যি হয় ঘন এককত গুচি যায় মিটাৰ কিউবত গুচি যায় এটো বা সেন্টিমিটাৰ আছিল সেন্টিমিটাৰ কিউব হয় আৰু যদি পৃষ্ঠকালি উলিয়াব দিলে কি হয় তাৰ এককটো সদায় বৰ্গ এককত থাকে তো আমাৰ এটা এককটো কি আছিল মিটাৰ আছিল তো ইয়াৰ কালি উলিয়ালে কি হ'ব এককটো মিটাৰ স্কয়াৰ যদি তোমালোকে এককটো নিলিখা তেতিয়ালে অংকটো আধৰুৱা হৈ থাকিব বা অংকটো ভুল হ'ব বুলি কোৱা গতিকে তোমালোকে একদম এনসাৰটো লিখিলে লাষ্টত গৈ যেটো আমাৰ একক থাকে এককটো লিখি দিবা তো এতিয়া আমাৰ নতুনকৈ সৃষ্টি হোৱা আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান পালো 160 বৰ্গ মিটাৰ তো এক নম্বৰটো হৈ গল এখিনি উলিয়াব দিছিলে এতিয়া আমাৰ 2 নম্বৰটো কি দিছে চোৱা এটা আমাৰ অৰ্ধগোলক এটা আছে ধৰা হল অৰ্ধগোলকটো আমি এনেকুৱা ছবি ৰাখি ললো এটো আমাৰ অৰ্ধগোলক এতিয়া অৰ্ধগোলকটোৰ ওপৰত কি আছে আকৌ বেলন এটা আছে বেলন মানে আমাৰ সুঙা আকৃতি আছিল তো এটো আমি কি কৰিলো বেলনটো অঙ্কন কৰি দিলো তো এটো আমাৰ অৰ্ধগোলক আৰু এটো আমাৰ কি হল বেলন হল তো এতিয়া এই যেটো অৰ্ধগোলক আছিল ইয়াৰ ওপৰত এটো কি আমাৰ বেলন এতিয়া আমি কি কৰিব লাগে এই অৰ্ধগোলকটো আৰু বেলনটোৰ যেটো মুঠ পৃষ্ঠকালি হয় সেই পৃষ্ঠকালিটো বা ভিতৰৰ অংশৰ যেটো পৃষ্ঠকালি সেই পৃষ্ঠকালিটো আমাৰ নিৰ্ণয় কৰিব দিছে দেখে নেকে উলিয়াম এটো আৰু আমাক ইয়াতে মানখিনি কি দিয়া আছে চোৱা যেটো আমাৰ অৰ্ধগোলক আছিল তাৰ ব্যাসটো কিমান দিয়া আছে এটো ব্যাসটোৰ ভ্যালু দিয়া আছে আমাক কিমান দিছে এটো ব্যাসটোৰ ভ্যালু দিছে 14 সেন্টিমিটাৰ এটো আমাৰ ব্যাসৰ ভ্যালু দিয়া আছে 14 সেন্টিমিটাৰ ব্যাস মানে কি ইয়াৰ পৰা ইয়ালৈ আৰু নেক্সট আমাক কি দিছে যেটো আমাৰ পাত্ৰ সৃষ্টি হল এই পাত্ৰটোৰ মুঠ উচ্চতাটো এই উচ্চতাটো কিমান দিছে আমাক ইয়াৰ পৰা ইয়ালৈ এটো দিয়া আছে আমাক কিমান 13 সেন্টিমিটাৰ হৈ গল এটা বেলনটো আমি এক্সট্ৰা আছে অৰ্ধগোলকটো এক্সট্ৰা আছে দুটা শেপ আমি লগ কৰি দিয়াৰ পিছত যেটো পাত্ৰ সৃষ্টি হল সেই পাত্ৰটোৰ উচ্চতা কিমান দিছে 13 সেন্টিমিটাৰ আৰু বেলনটো বা অৰ্ধগোলকটো ব্যাসাৰ্ধ কিমান দিয়া আছে 14 ব্যাসটো দিয়া আছে 14 সেন্টিমিটাৰ তো ব্যাস যদি 14 সেন্টিমিটাৰ হয় ব্যাসাৰ্ধ কিমান হ'ব 14 ৰ আধা 7 সেন্টিমিটাৰ তো আমি অৰ্ধগোলকটোৰ কাৰণে আমি কি পাই গলো এটো ব্যাসাৰ্ধটো 7 সেন্টিমিটাৰ তো আমি এইখিনি ব্যাসাৰ্ধ হলে এইখিনিও আমাৰ কি হ'ব ব্যাসাৰ্ধ হ'ব এটো আমাৰ কিমান হ'ব 7 সেন্টিমিটাৰ হৈ যাব তো ব্যাসাৰ্ধ যদি 7 সেন্টিমিটাৰ হয় এইখিনি টোটাল আছিল 13 সেন্টিমিটাৰ তো 13 ৰ পৰা যদি 7 টো বাদ দিও আমি কি পাম যেটো বেলন আছিল বেলনটো আমি উচ্চতাটো পাই যাম তো হেতু লিখি দিছো ইয়াতে কিমান হ'ব 13 ৰ পৰা
7 মাইনাস কৰিলে আমি কিমান পাম 13 পৰা 7 গল থাকিল 6 সেন্টিমিটাৰ তো আমি যেটো বেলন আছিল বেলনটো উচ্চতাটো কিমান পাই গলো 6 সেন্টিমিটাৰ তো এতিয়া আমাক যিখিনি পৃষ্ঠকালি উলিয়াব দিছে সেইখিনি ধুনিয়াকৈ উলিয়াব পাৰিম তো কেনেকৈ উলিয়াম প্ৰথমতে আমি লিখি লও বস্তুখিনি যে দিয়া আছে আমাক কি যেটো অৰ্ধগোলকৰ ব্যাস দিয়া আছে অৰ্ধগোলকৰ ব্যাস তো ব্যাসটো কিমান দিছে আমাক 14 সেন্টিমিটাৰ তো 14 সেন্টিমিটাৰ এটা ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ কৰিলে কিমান পাম আমি 7 সেন্টিমিটাৰ 14 আধা 7 তো ব্যাসাৰ্ধ গতিকে আমি ব্যাসাৰ্ধটো পাই গলো 7 সেন্টিমিটাৰ তো এটো r বুলি খুচাই দিব পাৰা ডাইৰেক্ট বাইটো g বুলি লিখিব পাৰা ডাইৰেক্ট ব্যাসাৰ্ধ শব্দটো লিখি কেনে এনেকৈ r d বুলি কেনে যদি আমি শৰ্ট ফৰ্মত লিখো তেতিয়া হৈ যাব ধুনিয়াকৈ তো নেক্সট আহিলে আমাৰ কি যেটো বেলন অংশ তো বেলন অংশটো আমি কি কৰিব লাগিব উচ্চতাটো উলিয়াব লাগিব আৰু তাৰ ব্যাসাৰ্ধটো উলিয়াব লাগিব তো আৰু আমাক কি দিছে যে এই গোটেই পাত্ৰটোৰ কি দিছে উচ্চতাটো 13 সেন্টিমিটাৰ তো লিখি দিয়া পাত্ৰটোৰ উচ্চতা আমাক কিমান দিছে 13 সেন্টিমিটাৰ এটাকে আমি বেলনৰ উচ্চতা কিমান পাম বেলনটোৰ উচ্চতা আমি কিমান পাম 13 ৰ পৰা 7 টো বাদ দিলে হৈ যাব তো 13 - 7 তাৰ মানে কিমান হ'ব এটো 13 ৰ পৰা 7 গলে 6 সেন্টিমিটাৰ হৈ গল বেলনৰ উচ্চতাটো 6 সেন্টিমিটাৰ আৰু আমি কি বেলনটোৰ ব্যাসাৰ্ধ কিমান যেটো অৰ্ধগোলকৰ ওপৰতে আছে গতিকে বেলনটোৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ সেম হ'ব তো আমি এটো বেলনৰ ব্যাসাৰ্ধটো লিখি দিব পাৰো কিমান হ'ব এটো 7 আছিল এটো গতিকে এটো কিমান হ'ব বেলনটোৰ ক্ষেত্ৰটো এটো ইয়াৰ পৰা যদি আমি ইয়ালে চাও এটো আমি কিমান লিখিব পাৰো 7 সেন্টিমিটাৰ লিখি দিব পাৰো ঠিক আছে 7 সেন্টিমিটাৰ তো আমাৰ যিখিনি বস্তু প্ৰয়োজন আছিল গোটেইখিনি পাই গলো কাৰণ অৰ্ধগোলকৰ আমি যদি পৃষ্ঠকালি উলিয়াব যাও তেনেহলে আমি কি পাম টুৱাইস পাই r স্কয়াৰ r লাগে তো আমি r টো পাই গলো অৰ্ধগোলকৰ ক্ষেত্ৰত বা আমি যদি বেলনটোৰ ক্ষেত্ৰত পৃষ্ঠকালি উলিয়াব যাও আমি কি লাগে বেলনৰ ক্ষেত্ৰত বা সুঙাৰ ক্ষেত্ৰত 2 pi r into h plus r বা 2 pi r h এটো পাৰ্শ্বীয় পৃষ্ঠকালি তাৰ কাৰণে আমাক উচ্চতাটো লাগে আৰু কি লাগে r টো লাগে ব্যাসাৰ্ধটো লাগে তো আমি উচ্চতাও পাই গলো ব্যাসাৰ্ধও পাই গলো তো আমাৰ যিখিনি ভ্যালুৰ প্ৰয়োজন আছিল গোটেইখিনি আমি উলিয়াই ললো এতিয়া আমি অংকটো কৰিব পাৰিম ধুনিয়াকৈ এতিয়া সো আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম অৰ্ধগোলকৰ ক্ষেত্ৰত কোনটো ব্যৱহাৰ কৰিম আৰু যেটো বেলনৰ ক্ষেত্ৰত কোনটো আমি সূত্ৰ ব্যৱহাৰ কৰিম যে মুঠ পৃষ্ঠকালি উলিওৱা সূত্ৰ এটা আছে এটা বক্ৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ আছে বা পাৰ্শ্বীয় পৃষ্ঠকালি উলিওৱা সূত্ৰ আছে কোনটো ব্যৱহাৰ কৰিম প্ৰশ্নটো দিয়া আছে যে কি বেলনটো খোলা আকৃতিৰ আৰু আমাৰ যেটো অৰ্ধগোলক আছে অৰ্ধগোলকটো খোলা মানে কি হ'ব যিখিনি ওপৰৰ অৰ্ধগোলকৰ ওপৰৰ যিখন পৃষ্ঠ আছে সেইখন নাই অৰ্থাৎ অকল কি আছে এখন বক্ৰ পৃষ্ঠ কাৰণ আমি হেকাৰণে কি কৰিম বক্ৰ পৃষ্ঠৰ যেটো সূত্ৰ আছিল হেতু ব্যৱহাৰ কৰিম অৰ্ধগোলকৰ ক্ষেত্ৰত আকৌ বেলনটোৰ ক্ষেত্ৰত আমাক কৈছে দুখন পৃষ্ঠ খোলা আছে খোলা থাকা মানে কি হ'ব অকল আমাৰ সাইডৰ খিনিয়ে থাকিব তো সাইডৰ খিনি হললে আমি কি হ'ব পাৰ্শ্বীয় পৃষ্ঠকালি যেটো আছে 2 pi r h বা বক্ৰ পৃষ্ঠকালি হেতুৰ সূত্ৰটোহে ব্যৱহাৰ কৰিম বাকিখিনি আমি মানখিনি বহাই কিনে কৰি এটা যোগ কৰিলে আমি গোটেই পাত্ৰটোৰ কাৰণে আমি কি পাই যাম মুঠ পৃষ্ঠকালিটো পাই যাম তো লিখা এতিয়া এটাকে পাত্ৰটোৰ মুঠ পৃষ্ঠকালি আমি কি লিখিব পাৰো মুঠ পৃষ্ঠকালি সমান অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালিটো তো অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি যোগ আমাৰ কি হ'ব বেলনৰ বক্ৰ পৃষ্ঠকালি তো বেলনৰ বক্ৰ পৃষ্ঠকালি হৈ গল দুটা আমি সূত্ৰ লিখি দিলো এতিয়া অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো আমাৰ কি আছিল অৰ্ধগোলকৰ ক্ষেত্ৰত বক্ৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ 2 pi r স্কয়াৰ তো লিখি দিয়া এটো 2 pi r স্কয়াৰ প্লাস আমি কি বেলনৰ বক্ৰ পৃষ্ঠকালি আমি কি আছে সূত্ৰটো বেলনৰ বক্ৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ আছিল পাৰ্শ্বীয় পৃষ্ঠকালি মানে 2 pi r h তো আমি হেতু লিখি দিব পাৰো ইয়াতে 2 pi r h এতিয়া চোৱা ইয়াতে বেলনৰ যেটো ব্যাসাৰ্ধ r 7 সেন্টিমিটাৰ আৰু অৰ্ধগোলকৰ যেটো ব্যাসাৰ্ধ আমাৰ r টো কিমান আছে 7 সেন্টিমিটাৰ আৰু বেলনৰ ক্ষেত্ৰতো ব্যাসাৰ্ধ কিমান r টো 7 সেন্টিমিটাৰ তো আমি দুটাৰ পৰা r কমন ল'ব পাৰো পাই কমন ল'ব পাৰো 2 কমন ল'ব পাৰো তেতিয়া আমাৰ কি হ'ব অংকটো কৰোতে সূত্ৰটো কি হ'ব আমাৰ এটো কৰিলে আমাৰ সৰল কৰোতে সহজ হ'ব কাৰণ আমি কি কৰিম এতিয়া এখানে কমন লৈ লও গোটেইখিনি যে 2 আহিব পাই আহিব r আহিব ইয়াতে কিমান থাকিব r থাকিব প্লাস ইয়াতে h থাকিব এনেকুৱা টাইপ হৈ যাব তো তোমালোকে ডাইৰেক্ট ইয়াতে মানখিনি বহাই যোগ বিয়োগ কৰিলে হৈ যাব বা এনেকৈ কমন লৈ কেনে পূৰণ যোগ বিয়োগ কৰিলে বা পূৰণ কৰিলে হৈ যাব আমাৰ মানখিনি তো এনেকৈ সুবিধা হয় কাৰণে মই কমন লৈ লৈছো এতিয়া মানখিনি বহাই দিয়া 2 থাকিলে পাইৰ মান কিমান হ'ব 7/22 আমি 7/22 বহাও এনে যদি
প্ৰশ্নটো দিয়া থাকে যে 3.14 বহুৱাব লাগে তেতিয়া আমি 3.14 লিখো এনে বাকি যদি প্ৰশ্নটো দিয়া নাথাকে তেনহলে আমি 7/22 লিখিব লাগিব তো হৈ গল এটো বাকি r ভ্যালুটো কিমান আছে 7 দুটাতে 7 আছিল কাৰণে আমি 7 টো লিখি দিলো প্লাস এটো r মানে কিমান আছিল 7 প্লাস h মানে কিমান পাইছে আমি উচ্চতাটো 6 বেলানৰ উচ্চতা 6 আছে হৈ গল এখিনি মান বহুৱা এটা এটো 7 এৰে 7 কাটা গল 2 into 22 মানে কিমান হল 44 into 7 plus 6 মানে কিমান হল 27 13 এটা আমি এইখিনি পূৰণ কৰিলে আমি কি পাই যাম যেটো আমাৰ মোট পৃষ্ঠকালি উলিয়াব পৰিছিল এইখিনি পাই যাম তো 13 ৰে পূৰণ কৰিলে কিমান হল 4 ৰং 52 5 572 আৰু এককটো কি হ'ব সেন্টিমিটাৰত আছে আৰু পৃষ্ঠকালি হোৱাৰ লগে কি হ'ব বৰ্গ সেন্টিমিটাৰ স্কয়াৰ তো আমাৰ যেটো মোট পৃষ্ঠকালি আছিল এই চিত্ৰটোৰ বা এই আকৃতিটোৰ আমি কিমান পাই গলো 572 সেন্টিমিটাৰ স্কয়াৰ তো সূত্ৰখিনি জানিলে ধুনিয়াকৈ একদম ইজি হয় অংকগণিত কৰিব কাৰণে সেই কাৰণে তোমালোকে সূত্ৰগিতৰ ওপৰত বেছি গুৰুত্ব দিবা কিন্তু ভালকৈ মুখস্থ কৰিলে ধুনিয়াকৈ অংকখিনি কৰিব পাৰিবা